চকুৰ সমস্যাত ভুগি থকা ৰোগীসকলৰ বাবে এটি ভাল খবৰ। চকুৰ যিকোনো চিকিৎসাৰ বাবে এতিয়া আৰু দূৰ দূৰণিলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। গোৱালপাৰাৰ লক্ষীপুৰ আই হস্পিটেলত নেপাল, কলকাতা আৰু গুৱাহাটীৰ অভিজ্ঞ চকু বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা কম্পিউটাৰৰ যুক্ত অত্যাধুনিক মেচিনৰ সহায়ত চকুৰ যিকোনো বেমাৰৰ চিকিৎসা কৰা হয়। চকুত চানি পৰা, মাংস বৃদ্ধি হোৱা, চকুৰে পানী ওলোৱা, দৃষ্টিশক্তি কমি যোৱা, শিশুৰ চকুৰ সমস্যা আদি সকলো ধৰণৰ ৰোগৰ চিকিৎসা এতিয়া লক্ষীপুৰতে সহজলভ্য হৈছে। প্ৰতি মাহত দুবাৰ লক্ষীপুৰ আই হস্পিটেলত চকুৰ অস্ত্ৰোপচাৰ কৰা হয়। লগতে নেপালৰ প্ৰশিক্ষণপ্ৰাপ্ত ডাক্তৰৰ দ্বাৰা চকুৰ অপাৰেশ্যন অতি কম খৰচত কৰা হয় আৰু চকুৰ চশমা অতি কম খৰচত বনাই দিয়া হয়। লক্ষীপুৰ আই হস্পিটেলত অহা 9 ডিচেম্বৰত আহি আছে চেলিগুৰিৰ পৰা চকুৰ বিশেষজ্ঞ ডক্টৰ অমিতাভ চক্ৰৱৰ্তী, MBBS, MS, অপথেমলজিষ্ট। সকলো ধৰণৰ চকুৰ ৰোগৰ পৰীক্ষা পৰামৰ্শৰ বাবে আজিয়ে যোগাযোগ কৰক লক্ষীপুৰ আই হস্পিটেল। যোগাযোগ কৰক 8638569788 নম্বৰত। মই লক্ষীপুৰ আই হস্পিটেলৰ স্বত্বাধিকাৰী। আমাৰ ইয়াত চকুৰ যিকোনো সমস্যাৰ সমাধান পাব। এতিয়া আৰু আপোনালোকক নেপাল, গুৱাহাটী বা শিলিগুৰি যাব নালাগে। নেপাল, গুৱাহাটী, শিলিগুৰি পৰা আমাৰ ইয়াত মাহত দুবাৰকৈ অপাৰেশ্যন কৰা ডক্টৰ আহে আৰু আমি বিগত 2 বছৰত মোটামুটি 500 পেচেণ্টৰ অপাৰেশ্যন কৰিছোঁ। গোটেইকেইটা ছাকচেছ হৈছে আৰু আমাৰ ইয়াত আপোনালোকে কম খৰচতে চিকিৎসা কৰিব পাৰিব আৰু লগতে মেডিচিন পাব, চশমা বনাই ল'ব পাব। এতিয়া বেছি পইচা খৰচ কৰি নেপাল বা আপোনালোকে দূৰ দূৰণিলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। কম খৰচত উন্নত চিকিৎসাৰ বাবে লক্ষীপুৰ আই হস্পিটেলত আহিব। যেনে অপাৰেশ্যনত আপুনি চানি অপাৰেশ্যন কৰিব পাৰিব, তাৰপিছত চকুত মাংস বাঢ়ি গ'লে সেইটো অপাৰেশ্যন কৰিব পাৰিব আৰু আদাৰ চকুত কিবা প্ৰব্লেম হ'লে সেইটো চল্ভ হ'ব আমাৰ ইয়াত।